আমগুৰি এটা অংশ মোৰো পৰিছে, মোকো অকণমান সুবিধা দিব। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীৰ মুখত আজি ভোটৰ মুখত ৰাম নাম বুলি কয়, এই কথাটো আচলতে এছেম্বলিত ক'ব লাগে নালাগে নাজানো মই, তথাপিতো কৈছোঁ ভোটৰ মুখত আজি ৰাম নাম হৈছে। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে প্ৰত্যেক দিনাই এটা প্ৰেছ মিটত কয় বা ফেচবুকত দিয়ে, টুইটাৰত দিয়ে যে লোন লৈ আমি অসমখন ধ্বংস কৰিলোঁ। তেখেতে আজি লোন ল'বলৈ আমাক পৰামৰ্শ দিলে। তেখেতক এডিবিৰ পইচা লাগে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ টকাৰে তেখেতৰ সমষ্টিত ডেভেলপমেণ্ট লাগে। গতিকে তেখেতে আমাৰ লোন লোৱাৰ যিটো আমি প্ৰক্ৰিয়া, আমিতো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিয়মতে লোন লওঁ, আৰু এডিবি অধ্যক্ষ ডাঙৰীয়া আগতেই কৈছোঁ, এডিবি ৱৰ্ল্ড বেংকে আচলতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক লৈ দিয়া লোন, তাৰ 20% অসম গভৰ্ণমেণ্টে দিব লাগে, 80% চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে। যি কি নহওক, লোনৰ কথাত তেখেতে আজি ন্যায্যতা প্ৰদান কৰিছে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা ৰাখিছোঁ তেখেতে যাতে আজিৰ পৰা এইটো এছেম্বলিত ৰেকৰ্ড হৈ থাকিব লাগে, এই লোনৰ বিষয়ে মানুহক বিপথে পৰিচালিত কৰিবলৈ প্ৰচেষ্টা নকৰে। মই তেখেতক আপোনাৰ জৰিয়তে অনুৰোধ জনাইছোঁ। এতিয়া মূল কথাটো হ'ল অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছোঁ, তেখেতে সেইটোও ধন্যবাদ দিছে, মই প্ৰতি ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, তেখেতৰ সমষ্টিত আমি এডিবিত ছেকেণ্ড ফেজত আমি 348 কোটি টকাৰ কাম শিৱসাগৰ জিলাত কৰিবলৈকে আমি প্ৰচেষ্টা চলাই আছোঁ, আৰু আশা ৰাখিছোঁ অহা ডিচেম্বৰত আমি সেইখিনি কাম আৰম্ভ কৰিবলৈকে সক্ষম হ'ম। এতিয়া এইটো ক'ব লাগিব নেকি, আপুনি ক'ব নেকি এবাৰ যে লোনটো আমি বাণিজ্যতা প্ৰদান কৰিলোঁ?